নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ এটা ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, সাধাৰণতে পাৰিবাৰিক জীৱনত বহুতৰ বিভিন্ন ধৰণৰ সমস্যা থাকে। কিন্তু পাৰিবাৰিক জীৱনত যদি কেতিয়াবা কোনো তৃতীয় ব্যক্তিৰ আগমন হয়, আপোনাৰ যদি পাৰ্টনাৰ, আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফে যদি কোনো তৃতীয় ব্যক্তিৰ লগত অবৈধ সম্পৰ্ক ৰাখে, এফেয়াৰ্ছ কৰে, পৰকীয়া কৰে, তেতিয়া কিন্তু আপোনালোকৰ সংসাৰত নানান ধৰণে সমস্যাৰ সৃষ্টি হ'বলৈ লয়। ঘৰখনৰ ল'ৰা ছোৱালীৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে, তেওঁলোকৰ শিক্ষা দীক্ষাৰ ওপৰত, তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে। গতিকে কোনো কাৰণতে পাৰিবাৰিক জীৱনত এই ধৰণৰ তৃতীয় ব্যক্তিৰ আগমন হোৱাটো অত্যন্ত সমস্যাজনক বিষয়। বন্ধুসকল, আপোনালোকৰ মাজৰে বহুতে মোলৈ কল কৰে, মেছেজ কৰে আৰু তেওঁলোকে এই সমস্যাটোৰ কথা প্ৰায়ে জনায়। গতিকে এই সমস্যাটোৰ এটা সমাধানৰ উপায় হিচাপে এই ক্ষেত্ৰত বিচ্ছেদৰ উপায়ৰ সহায় ল'ব লগা হয়। যদি আপোনাৰ সংসাৰ ৰক্ষা কৰিবলৈ কোনো উপায় নাথাকে, তেন্তে আমি সৰ্বশেষত বিচ্ছেদৰ উপায় কৰিব লগাত পৰে। বন্ধুসকল, সাধাৰণতে যিসকলে এই ধৰণৰ সমস্যা ভুগি আছে, আজি মই তেওঁলোকৰ কাৰণে এটা অত্যন্ত সহজ উপায় লৈ আহিছোঁ। বন্ধুসকল, যদি আপোনালোকৰ এই ধৰণৰ সমস্যা হৈছে, আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফে এফেয়াৰ্ছ কৰিছে, কাৰোবাৰ লগত অবৈধ সম্পৰ্ক ৰাখিছে, তেন্তে আপোনালোকে এই সমস্যাটো দূৰ কৰিবৰ কাৰণে এটা অত্যন্ত সহজ উপায় কৰিব পাৰে। আৰু এই উপায়টো আপোনালোকে বিনা খৰচত কৰিব পাৰিব, একেবাৰে এটা সহজ উপায়। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনক। কিন্তু বন্ধুসকল, এই উপায়টো আপোনালোকে যিদিনাখনি কৰিব, অনুগ্ৰহ কৰি সেইদিনা কোনো কাৰণতে মাছ, মাংস বা কোনো ধৰণৰ আমিষ খাদ্য আপোনালোকে ভক্ষণ নকৰিব। আৰু আপোনালোকে সম্পূৰ্ণ পবিত্ৰ অৱস্থাতেই প্ৰয়োগটো কৰিব। সম্পূৰ্ণ মনত বিশ্বাস ৰাখি ঈশ্বৰক ধ্যান কৰি আপোনালোকে প্ৰয়োগটো কৰিব। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে শনিবাৰেও কৰিব পাৰে অথবা মঙলবাৰেও কৰিব পাৰে। এই দুইটা বাৰতে আপোনালোকে কৰিব পাৰে। কিন্তু এই প্ৰয়োগটো কৰাৰ সময় হৈছে সন্ধিয়াৰ সময়। আৰু এই প্ৰয়োগটো আপোনালোকে দক্ষিণ দিশলৈ মুখ কৰি কৰিব লাগিব। কি কৰিব লাগিব ভালকৈ শুনি লওক। আপোনালোকে এখন সৰু বগা কাগজ লৈ ল'ব আৰু সেই বগা কাগজৰ ওপৰত মই এটা মন্ত্ৰ আপোনালোকৰ স্ক্ৰীণত দিছোঁ। এই মন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ লিখিব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। ওম নমো বটক ভৈৰৱায় আমুকং আমুকেন বিদ্যেখনং কুৰু কুৰু স্বাহা। বন্ধুসকল, মন্ত্ৰটো মই আকৌ কৈ দিছোঁ। ওম নমো বটক ভৈৰৱায় আমুকং আমুকেন বিদ্যেখনং কুৰু কুৰু স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ এখন কাগজত ৰঙা কলমেৰে লিখি ল'ব। বন্ধুসকল, মন্ত্ৰটোত য'ত আমুকং আৰু আমুকেন লেখা আছে, এই দুটা স্থানত যি দুজন ব্যক্তিৰ মাজত আপোনালোকে বিচ্ছেদ কৰিব খুজিছে, যি দুজন ব্যক্তিৰ অবৈধ সম্পৰ্কটো আপোনালোকে শেষ কৰিব খুজিছে, তাৰ কাৰণে আপোনালোকে সেই দুজনৰ নাম আপোনালোকে এই মন্ত্ৰটোৰ আমুকেন আৰু আমুকঙৰ স্থানত লিখিব পাৰে। কিন্তু বন্ধুসকল, এই প্ৰয়োগটো কৰাৰ আগত মই আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকে যদি সঁচাকৈ সমস্যাত ভুগি আছে, আপোনালোকৰ পাৰিবাৰিক সমস্যা হৈছে অবৈধ সম্পৰ্কৰ কাৰণে, এফেয়াৰ্ছৰ কাৰণে, তেতিয়াহে আপোনালোকে প্ৰয়োগটো কৰিব। অন্যথা কাৰোবাৰ মাজত কাজিয়া লগাবৰ কাৰণে, কোনো ভালকৈ চলি থকা এখন সংসাৰ নষ্ট কৰিবৰ কাৰণে, বা কোনো বন্ধুৰ মাজত বা কোনো ভাই ককাৰ মাজত সংঘাত উৎপন্ন কৰিবৰ কাৰণে যদি এই প্ৰয়োগটো কৰে, তেন্তে আপোনালোক কিন্তু নিজৰে ক্ষতি হ'ব। তাৰ কাৰণে মই কিন্তু দায়ী নহয়। আপোনালোকে ধুনীয়াকৈ সেই কাগজখনত ভালকৈ মন্ত্ৰটো লিখি ল'ব। আমুকং আৰু আমুকেনৰ ঠাইত দুইজন ব্যক্তিৰ নাম লিখিব। লিখি তাত কেইটামান সৰু সৰু বস্তু আপোনালোকে দিব লাগিব। আপোনালোকে অলপমান জলকীয়াৰ গুড়ি, শুকান জলকীয়াৰ গুড়ি কাগজখনৰ ওপৰত ৰাখি ল'ব। তাৰ লগত ৰাখিব এটা নিম পাত, এটা চিৰতা গছৰ পাত, চিৰতা আপোনালোকে নিশ্চয় চিনি পায়, চিৰতা গছৰ পাত ৰাখিব। কেৰেলাৰ এটা পাত ৰাখিব, কেৰেলা আপোনালোকে নিশ্চয় চিনি পায়, কেৰেলাৰ এটা পাত আপোনালোকে তাত ৰাখিব। তাৰ লগতে শেৱালি গছৰ পাত তাত আপোনালোকে ৰাখিব। আৰু তাৰ লগতে কেইটামান চাহপাত আপোনালোকে সেই কাগজখনৰ ওপৰত ৰাখিব।
ৰাখি লৈ আপোনালোকে সেই কাগজখন সৰুকৈ ল'ব, জপাই ল'ব। গোটেই বস্তুখিনি তাত সুমুৱাই লৈ আপোনালোকে সৰুকৈ কাগজখন জপাই ল'ব। তাৰপিছত আপোনালোকে দক্ষিণ দিশলৈ মুখ কৰি বাওঁ হাতত সেই টোপোলাটো ৰাখি আপোনালোকে মনে মনে নিজৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিব আৰু নিজৰ ইচ্ছাৰ কথা ক'ব। আৰু যিটো মন্ত্ৰ মই আপোনালোকক দিছিলোঁ এই মন্ত্ৰটোকে 21 বাৰ আপোনালোকে জপ কৰিব। তাৰপিছতে আপোনালোকে সেই কাগজ টুকুৰা আপোনাৰ ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত লৈ যাব, লৈ গৈ আপোনালোকে জ্বলাই দিব। আৰু তাৰ ছাইখিনি কিন্তু আপোনালোকে কালেক্ট কৰিব লাগিব। পাৰিলে এখন প্লেট, তেনেকুৱা এখন প্লেটৰ ওপৰত আপোনালোকে কাগজ টুকুৰা জ্বলাই দিব আৰু এই কাগজৰ যিখিনি ছাই থাকি যাব কোনো লেতেৰা জেগাত পেলাই দিব। লেতেৰা নলা হ'ব পাৰে, পুখুৰী হ'ব পাৰে, তেনেকুৱা লেতেৰা স্থানত আপোনালোকে পেলাই দিব আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। কিন্তু এই কাগজ টুকুৰা আপোনালোকে জ্বলাওঁতে ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত নকৰিব, ঘৰৰ বাউণ্ডেৰীৰ বাহিৰ হৈ পেলাইহে জ্বলাব। আৰু জ্বলোৱাৰ পিছত তাৰ ছাইখিনি কিন্তু আপোনালোকে কোনো লেতেৰা স্থানত পেলাব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। আৰু এই প্ৰয়োগটো আপোনালোকে যদি শনিবাৰে কৰে, সন্ধিয়া সময়ত কৰিব লাগিব, 8টা শনিবাৰ কৰিব লাগিব। কণ্টিনিউ 8টা শনিবাৰ আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। আৰু যদি কোনো মঙ্গলবাৰে কৰে তেন্তে আপোনালোকে কণ্টিনিউ 9টা মঙ্গলবাৰ সন্ধিয়াৰ সময়ত আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। বন্ধুসকল, এই প্ৰয়োগটো যদি আপোনালোকে মই কোৱা ধৰণে কৰে তেন্তে আপোনালোকৰ যদি এই ধৰণৰ সমস্যা হৈ আছে, আপোনালোকৰ পাৰিবাৰিক জীৱনত কোনো তৃতীয় ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰি আছে, আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফে পৰকীয়া কৰিছে, এই ধৰণৰ সমস্যা খুব কম দিনৰ ভিতৰত দূৰ হ'ব। যি দুজন ব্যক্তিয়ে অবৈধ সম্পৰ্ক কৰিছে তেওঁলোকৰ সম্পৰ্ক লাহে লাহে বেয়া হ'বলৈ ল'ব, কথা নিমিলা হ'বলৈ ল'ব, লাহে লাহে ইজনে আনজনৰ পৰা আঁতৰি যাব। কিন্তু বন্ধুসকল, এই উপায়টো কেৱল অবৈধ সম্পৰ্কৰ ক্ষেত্ৰতহে আপোনালোকৰ কামত আহিব। যদি কোনো ভালকৈ চলি থকা পাৰিবাৰিক সম্পৰ্কৰ মাজত আপোনালোকে এই ধৰণৰ ক্ৰিয়া কৰিবলৈ যায়, তাৰ পৰা কিন্তু আপোনালোকৰ কোনো ধৰণৰ ভাল ফল লাভ নহ'ব। বা যদি কোনো ভাই ককাইৰ মাজত, বন্ধুত্ব সম্পৰ্কৰ মাজত আপোনালোকে এই ধৰণৰ সংঘাত সৃষ্টি কৰিবলৈ এই প্ৰয়োগটো কৰে, তাৰ পৰা আপোনালোকৰ কিন্তু কোনো ধৰণৰ ফল লাভ নহ'ব। কেৱল মাত্ৰ অবৈধ সম্পৰ্কৰ ক্ষেত্ৰত এই প্ৰয়োগটো আপোনালোকে কৰিব পাৰিব। তাৰোপৰি আপোনালোকে যদি এই প্ৰয়োগটো কৰিব খোজে, অনুগ্ৰহ কৰি কৰাৰ আগত এবাৰ অনুমতি লৈ ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদিহে আপোনালোকৰ পাৰিবাৰিক জীৱনত কোনো তৃতীয় ব্যক্তিৰ সমস্যাৰ সৃষ্টি কৰিছে, আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফে পৰকীয়া প্ৰেমত পৰিছে, তেন্তে সেই অবৈধ সম্পৰ্কক বিচ্ছেদ কৰিবৰ কাৰণে আমি কি উপায় সহায় ল'ব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।